দেখিছোঁ এই লাঠিটো লৈ পেলাই এনেকৈ ফুৰি আছে মই ভাবিলোঁ কি বনালি বোলে দেউতা এই বস্তুটো মানে এনেকুৱা হয় যিবিলাক অন্ধ মানুহ থাকে তেওঁলোকৰ কাৰণে এই বিশেষ সহায় মানে কি বস্তুটো এনেকৈ লাঠিটো হাতেৰে লৈ গ'লে আগফালে যদি অন্ধ মানুহ যিহেতু গৈ থাকে যাওঁতে বস্তুটো মানে এটা সেন্সৰ এলাৰ্ট কৰি দিয়ে মানে চাউণ্ডটো বাজি যায় আগফালে যদি কিবা বস্তু থাকে তেতিয়াহ'লে বিপ কৰে যিহৰ দ্বাৰা এই ব্লাইণ্ডসকলৰ হেল্প কৰিব পাৰোঁ তাৰ পাছত মই অলপ ৰিচাৰ্চ কৰিলোঁ কিছু গুগলত মানে কেনেধৰণে এইটো বস্তুটো বনাব পাৰি তাৰপাছত মই সংগ্ৰহ কৰিলোঁ এখন ব্লাইণ্ড ষ্টিক আৰু স্কুলৰ পৰা মোক ছাৰহঁতে সহায় কৰিলে আৰু স্কুলৰ পৰা মই বিভিন্ন বস্তু আনিলোঁ তাৰ ৱায়াৰবিলাক আৰু এই বাজাৰ এইটো হৈছে অৰ্ডিনো মেগা 2560 আৰু আল্ট্ৰাছনিক সেন্সাৰ ছাৰসকলেও মোক বহুত সহায় কৰিছে মই নীলকমল ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ এইটো বস্তুটো কেনেকৈ ব্যৱহাৰ কৰা হয় মানে কি এলাৰ্ট কৰি দিয়ে আগতীয়াকৈ এইটো বস্তু যদি আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ যদি যিসকল লোকে চকু ভালকৈ নেদেখে তেওঁলোকে এইটো বস্তু লৈ গ'লে যদি আগত কিবা আছে খাল বিল বা কিবা ৱাল যিকোনো বস্তুকে এইটো বস্তুৱে চেঞ্জ কৰি এলাৰ্ট কৰি দিয়ে এই মানুহক যাৰ ফলত তেওঁলোকে গম পায় যে আগত কিবা আছে এই ৰাস্তাত যাব নালাগে বা কিবা এক্সিডেণ্ট হ'ব পাৰে এইটো এলাৰ্ট কৰি দিয়ে এক্সিডেণ্ট হোৱাৰ আগতে এইটো অৰ্ডিনো মেগা 2560 এইটোক প্ৰগ্ৰাম কৰিব লগা হয় এইটো মই নিজে ঘৰতে মোবাইলৰ দ্বাৰা প্ৰগ্ৰামিং কৰিছোঁ কি জনাবা দিয়া তুমি আগলৈ কি কৰিব বিচাৰা মই এনেকাই কিছুমান বস্তু বনাব বিচাৰোঁ যদি মই কিবা সহায় পাওঁ এনেকুৱা ধৰণৰ যিসকল দিব্যাংগ লোকসকলক মই হেল্প কৰিব বিচাৰোঁ